আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ কাৰণ দেউতাই ৰাতিপুৱাই কঁঠালৰ মুচি লৈ আহিছে। যোৱা বছৰে খাব নাপালোঁ কঁঠালৰ মুচি, এক্সামো আছে। মই বোলো নাই আজি ভিডিঅ'টো মই বনাই লওঁ। মই এতিয়া জল্দি গাটো ধুই আহিলোঁ, কঁঠালৰ মুচি বনাওঁ আৰু মই যিহেতু ফাৰ্ষ্ট টাইম হয় কঁঠালৰ মুচি বনোৱা সেইকাৰণে এক্সাইটেড হৈ আছোঁ। চাইটো ৰান্ধিব আহিছোঁ, গা চা ধুইলোঁ। এয়া কুকাৰৰ হুইচেল মাৰিলাকে হোৱা হৈছে মানে আৰু 50% মান হ'ল। পিছত মই পাকঘৰত জুইতে বনাম, চাই থাকিব। এয়া কেৰাহী পাতিলোঁ আৰু মাইগিলাখান আগতীয়াকৈ যোগাৰ কৰি থৈ দিছে। মই গা ধুবা যোৱাৰ আগেয়ে থৈ দিবা কৈছোঁ কাৰণ দেৰিও হ'ব, মোৰ আজি এক্সামো আছে। তো সোনকালে মই বনাই লওঁ আৰু মোৰ লগত পাকঘৰত মোৰ পাইঠা ই তাৰমানে এটা জুইয়ে পুৰি থকা বনি বাইঠা এই পুৰা জুই সেকি আছে আৰু যা থৈগে জুই পুৰা উঠছে আৰু কেৰাহী গৰম হৈছে। দেও কিন্তু ধৰা মানুহ নাই, ধৰিবি না কি মোবাইলটো দাউৰা আজি মই প্ৰথম বনাম কঁঠালৰ মুচি কেনে হয় নাজনো আৰু মই ৰান্ধি ভাল পাওঁ কাৰণে মই এক্সাইটেড। দেয়া ধৰা মোবাইলটো ধৰবাই পাৰা নাই। আৰু গাইজ আমাৰ দেউতা ঘৰত বেৰা দি আছে, দেউতাই চাই থাকব মই বনা। মাই কেমেৰামেন হ'ব নেকি মোৰ আৰু মই বনাই থাকিম। দিলোঁ মই গাইজ এতিয়া মই তেজপাত দিম আগতে, পুৰা তেল গৰম হৈছে। তাৰপিছত মই ইয়াত পুৰা চবচাৰে মাৰিছোঁ। অলপ তেল কৰি লওঁ। তাৰপিছত মই ইয়াতে আদা ৰহুনৰ পেষ্টখিনি দি ল'লোঁ। পেষ্ট নহয়, আমি পাতনাকে বটো আৰু আমাৰ মিক্সি নাই আকৌ। মই আৰু গাইজ লেব্ৰা দুখান হাতে দিয়ে বনাওঁ নহয়। তেতিয়া বঢ়িয়াকৈ অলপ ৰং হওক বুলি ভাজি ল'ম চাউলখিনি। নহয় আদা ৰহুনখিনি মোৰ কত অলপ ভুল হ'ব পাৰে, মই জানে প্ৰথম ভিডিঅ' চালে গমেই পাব মই কথা কত অলপ ভাল নহয় ইমান, কিবা ক'লে কিবা কয়। তাৰপিছত মই কি কৰিম, ইয়াতে অলপ নিমখ দিম। মই হাতে দিয়ে ইমান পাওঁ আৰু হাত তাত ধুই লৈছোঁ দেই। নিমখ হালধি দি লওঁ ইয়াতে জোখৰ মতে। ৰংটো এতিয়া নিদিওঁ, মজাকৈ ভাজি লওঁ। তাৰপিছত এখনিয়াত কঁঠালৰ মুচি আৰু আলুখিনি একেলগে দি লওঁ। মই এতিয়া ভাজি লওঁ। তাৰপিছত মছলা পাতি দিম লাহে লাহে। বঢ়িয়া বনাইছোঁ নহয় খন হ'ল কঁঠালৰ মুচি ন। কলেজতো দিছোঁ পাৰিছিলোঁ কিন্তু নাছিলোঁ। আগৰ ভিডিঅ' চালে গমেই পাব ঢেকীয়া যে বটি ছিঙিছিলোঁ একেলগে মই কঁঠালৰ মুচিও বিচিব শিকিছিলোঁ কিন্তু নাছিলোঁ। তাৰপিছত এখনিয়াত অলপ থাকক, অলপ ভাপ এখন ঢাকান দিম আৰু এখন কাঁহী আমাৰ পুৰণা, আমাৰ আবাই থকা দিনৰে ন 20 বছৰমান হ'ল এখন চিৰ। আমাৰ ঘৰত চব পুৰণা বস্তুৱে থাকে। তাৰপিছত এখনত ঢাক দিলোঁ। তাৰপিছত এখন মই কৰোঁ দি অলপ কমকৈ দিওঁ নহ'বা বেয়া যাব। এতিয়া মই কি দিম, ৰং দিয়া নাছিলোঁ, ৰং দিম লাহেকৈ। ৰং দিলোঁ। তাৰপিছত কি দিম, আমি ছানৰাইজ মিট মছলা দিম অলপ। ছানৰাইজে পুৰা সোৱাদ কৰে।
এতিয়া না অলপকৈ দিম। তাৰপিছত এই লাল মিৰ্চটো অলপকৈ দিম। তাৰপিছত আৰু অলপকৈ মছলা পাতি দিম। যেতিয়া পানী দিম অলপ জুইৰ পৰা উঠাই দিওঁ। ঐ ফুট গেছত বনালে সপ্তাহত নাপাওঁ আকৌ। এখনিয়াত আৰু অলপ ঢাকান দি থৈ দিম। মই লিখি থাকোঁ তেতিয়া চব মিক্স হৈ গৈছে। বেয়া নাপাব, মই ইমান নাজানো কথা ক'বলৈ। আমাৰ মায়ে কিন্তু লিখিত, আমাৰ মায়ে আপাৰ আছে মোৰ। একবাৰ মাইক দেখাই দিওঁ মই। এয়াতো আমাৰ মায়ে। আমাৰ মায়ে যে কেমেৰামেন হৈ আছে। কচোন ক'ৰ পৰা আমাৰ মা আপাৰ আছে মই ডিব্ৰুগড়ৰ হয়। চাই থাকিব মোৰ ভিডিঅ'বিলাক। গাইজ পুৰা জুই উঠি আছে আৰু আমাৰ কঁঠালৰ মুচি লাহেকৈ পানী দিম। অলপ বেছিকৈ অলপ ভাজা যাওক। এতিয়া মই অলপ পানী দিওঁ। গৰম আছে টোপলাটো। এতিয়া মই অলপ পানী দিম। পুৰা খচখচে নালাগে। অলপ গ্ৰেভি টাইপৰ বনাম নেকি? কেনেকৈ খাবি তহঁতে? গ্ৰেভি খাবি নে জোল খাবি? ভাতখিনি বহাব দিছোঁ কাৰণ মোৰো এক্সাম আছে। সোনকালে বনাই লওঁ আৰু জুই পুৰা ধুনীয়াকৈ চৌকাত বনাই পুৰা মজাই বেলেগ। মই চৌকাত বনাই ভাল পাওঁ। ধুনীয়া গোন্ধ আহি গৈছে, কিন্তু টেষ্টি হ'ব পাৰে নাজানো আৰু ধুনীয়া হৈছে। এয়া চাব পাৰে। এতিয়া অলপ মই ছানৰাইজ এই মিট মছলা অলপেই দিম। তেতিয়া তেলত অলপেই দিছিলোঁ, বেছিকৈ মছলাও দিব নালাগে। আৰু লাল মিৰ্চ অলপ দিম, কালাৰটো উঠা অলপেই দিছোঁ। তাৰপিছত গ্ৰেভি গোটেই মাহে বেলেগ গ্ৰেভিয়ে খাব, কিন্তু ধুনীয়া গোন্ধ আহি আছে। আৰু আমি ছানৰাইজ মছলা দিছোঁ। কিহত নোৱাৰোঁ, দেউতাহঁতে বহি আছে। দেউতাক অলপ টেষ্ট কৰিব দাও, কেনেকুৱা লাগিল, কেনে হৈছে। অলপ এৰিছোঁ। দেউতাক টেষ্ট কৰিব কেনে হৈছে কচোন। ভাল হৈছে বোলে। অলপ জ্বালা আছে নেকি বা? জ্বালা হৈছে। আমাৰ জ্বালা চবে খায়, মায়েও খায়, দেউতাটো পুৰা এটা কৰ্দে জ্বালা খাব পাৰে দেউতাই। ময়ো খাওঁ কৰ্দে জ্বালা। ময়ো জ্বালা বহুত খাওঁ। জ্বালা কিন্তু বহুত হৈছে। এয়া কেইটা বাজিল? 9টাই বাজে আৰু এক্সামো আছে। এক্সামৰ কাৰণে ভাত তাত খাই পঢ়োঁ। তাৰপিছত আমাৰ এক্সাম কি হৈছে? আমাৰ মায়ের মুখত হাঁহি টেষ্টি হৈছে বোলে পুৰা। মই ৰান্ধি বহুত ভাল পাওঁ আৰু কঁঠালৰ মুচি মই কোনোদিনেও বনাই পোৱা নাছিলোঁ। আজি ফাৰ্ষ্ট টাইম বনালোঁ। তো এতিয়া ভাত তাত খাম। তাৰপিছত মই এক্সামৰ কাৰণে অলপ পঢ়িম, যিহেতু এক্সাম আছে, পঢ়িবতো লাগিবই। তো এতিয়া খাই লওঁ সোনকালে। তো যদি পাৰোঁ কলেজৰ ভিডিঅ'টো বনাম, নহ'লে নবনাওঁ, টাইমো নহ'ব। আৰু ইভাগে আমাৰ ইয়াতে লাইনো নাই, চাৰ্জ নাই মোবাইলত। তো চাৰ্জ নাথাকিব পাৰে, এডিটো কৰিব লাগিব, ভিডিঅ'টো আপলোড দিব লাগিব। তো চাই থাকিব। আৰু আমাৰ এক্সাম আছে 12:30 পৰা এক্সাম হ'ব। এতিয়া 9টাই বাজিল।
এটা গাইজ মায়ে টেষ্টি হৈছে কাৰণে মায়ে মনে মনে খাই আছে মোকো খুৱাই দিছোন একবাৰ চাওঁ বঢ়িয়া হৈছে জ্বালা আছে কিন্তু নিমখ চিমখ ভালে হৈছে ন হৈছে ভাল উম, উম। আৰু এটা খাই আছে আৰু এদিন বনাম আৰু চা গোটেইখিনি কাৰণে বনালে এই ইমান বেছি খাব নোৱাৰা 3টা মানুহ না তো এতিয়া খাই লওঁ আমি ভাত তাত তো গাইজ মই এতিয়া ভাতখিনি খাই লওঁ আকলে খাব লাগিব মা আৰু দেউতা এতিয়া নাখায় মোৰ এক্সাম থকাৰ কাৰণে সোনকালে ভাতখিনি খাই চাই ৰেডি কৰি লওঁ এনে একবাৰ মই দেখুৱাই দিছোঁ খাই বেলেগে যেনেকৈ দেখুৱাই ন মই খাই দেখি লওঁ সঁচাকৈ কিন্তু মাংস লাগছে বহুত ভাল লাগছে খাই বহুত টেষ্টি লাগছে ব্ৰইলাৰ মাংস সোৱাদ লাগছে আপোনালোকে নাভাবিব আৰু নিজৰ গান নিজৰ গুণ নিজেই গাই আছে কিন্তু সঁচাকৈ বহুত বেছি ভাল হৈছে নেমু টেঙা অলপ আটি দিব লাগে তেতিয়া বেছি ভাল লাগে টেষ্টি লাগে টেংচি লাগি যায় বিদ্যাকে কৈছোঁ নেমু টেঙাখিনি চেপি থকাৰ কাৰণে তাতে বহুত বেছি ভাল লাগছে খাই জানছোতো মই বনাবা তো মই ভাতখিনি খাই লওঁ খোৱাৰ আগতে এটা কথা কওঁ আজি মনটো বহুত বেছিয়ে ভাল লাগি আছে কাৰণ মা আৰু দেউতাৰ লগত মই ভিডিঅ' বনাব লাজ কৰোঁ কি জছত কি সাহসত বা আজি কঁঠালৰ মুচিৰ কাৰণে নে কিবা ভিডিঅ' বনাবলৈ পাৰিলোঁ তাহাঁতৰ লগত তো বহুত হেপ্পী তাহাঁতেও ইমান ধুনীয়াকৈ ছাপোৰ্ট কৰিছে বহুত বেছি হেপ্পী তো আজিলৈ আহিছোঁ বাই